আপোনালোকক কেতিয়া মই এইটো অনুৰোধ কৰা নাই যে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, সাবস্ক্ৰাইব কৰক আৰু লাইক কৰক। আৰু মই আজি আপোনালোকক কৈছো জিটিপিজিটি টেট ৰিলেটেড আপুনি যি গ্ৰুপ হোৱাটছআপ গ্ৰুপত আছে আপোনালোকে আজি মোৰ এই ভিডিঅ'টো সেন্ড কৰিব। ওয়েলকাম টু মাই চেনেল টক উইথ জাহিদ। আজি এই ভিডিঅ'টো আপোনালোকে সকলোৱে লাষ্ট লৈ চাব। মই নৰ্মেলি ভিডিঅ'ত এইবিলাক কথা নকওঁ যে মোৰ ভিডিঅ'টো আপোনালোকে চাব, সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেন্ট কৰিব, এনেকুৱা কথা মই নৰ্মেলি নকওঁ। কিয় আজি কৈছো এই কথাটো আপোনালোকে লাষ্ট লৈ ভিডিঅ'টি চালে গম পাব। ইংৰাজীত এটা কথা আছে, অনলি ডেড ফিশ গো উইথ দ্য ফ্লো। আপোনালোকে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টটো দিব। 9,000 পোষ্ট আছে, 9,000 পোষ্ট আছে, 9,000 প্লাস পোষ্ট আছে জিটিপিজিটি। মিনিমাম মোৰ হাতত কোনো তথ্য নাই, তাৰ পিছতো মই কম মিনিমাম 50,000 ক্যান্ডিডেট হব, এটুতো কনফার্ম। কিন্তু তাৰ পিছতো কিয় আপোনালোকে এইটো চাইছে যে এক্সামৰ পিছত আপোনালোকে ডিপ্ৰেছনত যাব? তো মই কিয় থাম্বনেইলত এই কথাটো কৈছো, সকলো কথা মই ইয়াত এক্সপ্লেইন কৰিম। কিয় এই কথাটো কৈছো যে জিটিপিজিটি এক্সামৰ পিছত আপোনালোকে ডিপ্ৰেছনত যাব লাগিব। বিটিসিত যি এক্সাম হৈছে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট, এই এক্সামটো আপোনালোকে এই এক্সামৰ যি কোৱেশ্চন পেপাৰ আপোনালোকে চাইছে, মই ইয়াত কোৱেশ্চন পেপাৰ নৰ্মেলি ইয়াত এনালাইসিস নকৰো। মোৰ গ্ৰুপত মই এইটো প্ৰভাইড কৰিছো আৰু সকলোৱে অলৰেডি কালেকশন কৰি লৈছে, বা পাব্লিক অলমোস্ট সকলো গ্ৰুপত এইটো আছে কোৱেশ্চন পেপাৰটো। এটি কথাটো পাৰ্টিকুলাৰলি কোৱেশ্চন পেপাৰ কি এনেকুৱা ষ্টেণ্ডাৰ্ড আহিল যে মই আপোনালোকক এই কথাটো ক'ব লাগে বাধ্য হল। আপোনালোকে প্ৰিপাৰেচন লৈ আছে, ভালদৰে প্ৰিপাৰেচন লৈ আছে, 100% আপোনালোকে প্ৰিপাৰেচন লৈ আছে, কিন্তু তাৰ পিছতো আপোনালোকে কিয় ডিপ্ৰেছনত যাব? এই কথাবোৰ মই কিয় কৈ আছো এতিয়া মই ইয়াত কম। বিটিসিৰ কোৱেশ্চন পেপাৰ আপোনালোকে চাইছে, ইজি আহিছে, নো ডাউট এটো ইজি হয়, এটো বেসিক কোৱেশ্চন বিলাকৰ ওপৰত কোৱেশ্চন কৰিছে, নো ডাউট। কিন্তু কথাটো হল মই এটা সাবজেক্টৰ কথা কম। পেডাগজি সাবজেক্টত আপোনালোকে চালে গম পাব যে পেডাগজি সাবজেক্টটো পেডাগজিৰ পৰা 50 মাৰ্কস আহিব, কিন্তু পেডাগজিৰ পৰা 50 মাৰ্কস আহিল নেকি? কিমান আহিল পেডাগজিৰ পৰা? চাইল্ড ডেভেলপমেন্টটো অলমোস্ট টাচ কৰা নাই, 1 and 2 মাৰ্কস, 50 out of 50 মাৰ্কস, out of 50 মাৰ্কস চাইল্ড ডেভেলপমেন্ট 1 and 2 মাৰ্কস আহিল। আৰু সাইকোলজিৰ পৰা 6 to 10 মাৰ্কস আহিল, আৰু অলমোস্ট বাকি সকলো বিলাক মাৰ্ক ফিলসফিৰ পৰা দি দিলে, ফিলসফিৰ পৰা আহি গল। এতিয়া কথাটো হল যে ফিলসফিৰ পৰা কোৱেশ্চন কৰক, অবজেকশন নাই ইয়াত। সাইকোলজিৰ পৰা কোৱেশ্চন তেওঁলোকে দিয়ক, এইটো কোনো অবজেকশন নহয়। পেডাগজিৰ পৰা দিয়ক, চাইল্ড ডেভেলপমেন্টৰ পৰা দিয়ক, অবজেকশন নাই, অবজেকশন নহয়। আপোনালোকে প্ৰিপাৰেচন লৈ আছে, সকলোখিনি প্ৰিপাৰেচন লৈ আছে, ইমান ধুনীয়াকৈ আপোনালোকে প্ৰিপাৰেচন লৈ আছে, আপোনালোকে অফ কোৰ্স এই ফিলসফিটো প্ৰিপাৰেচন ল'ব পাৰে। কিন্তু কথাটো হল তেওঁলোকে কৰ পৰা কোৱেশ্চন কৰিব এই কথাটো কোনে জানে? কোনেও নাজানে। সো এতিয়া তেওঁলোকে লাষ্ট পেডাগজিত কোৱেশ্চন কৰিছে আইডিয়ালিজমৰ পৰা, ৰিয়েলিজমৰ পৰা, মেটাফিজিক্সৰ পৰা। ষ্টেটৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত কৰ পৰা কোৱেশ্চন আহিব পাৰে? কিয় স্কুলছ অফ ফিলসফি তো অনলি আইডিয়ালিজম আৰু ৰিয়েলিজম নহয়। ফৰ এক্সাম্পল আপোনালোকে এতিয়া মই পাৰ্সোনালি মোৰ কথা কওঁ, মই মোৰ এপছত আসাম এক্সাম গাইড এপছত মই কি কৰিলো, আইডিয়ালিজম, ৰিয়েলিজম আৰু নেচাৰেলিজম, প্ৰেগমেটিজম, progressivism, এইবিলাক নোটস আপলোড কৰি দিলো। কিন্তু এতিয়া কোনে এই গ্যাৰান্টিটো দিব এইবিলাকৰ বাহিৰত আৰু যে আইডিয়োলজি আছে, বুদ্ধিজম আইডিয়োলজি আছে, ফেমিনিজম আইডিয়োলজি হ'ব পাৰে, এনেকুৱা আৰু কিবা আইডিয়োলজি আছে, এইটো কোনে গ্যাৰান্টি দিব যে ইয়াৰ পৰা কোৱেশ্চন না আহে? কোনে গ্যাৰান্টি দিব? সকলোখিনি কি আপোনালোকে পঢ়িব? আইডিয়োলজিৰ ওপৰত এটা কিতাপ হ'ব পাৰে,
বেলেগ এটা কিতাপ হ'ব পাৰে আইডিয়লিজমৰ ওপৰত ৰিয়েলিজমৰ ওপৰত বেলেগ আৰু এটা কিতাপ হ'ব পাৰে আপোনালোকে পঢ়িব সকলোখিনি কি আপোনালোকে পঢ়িব প্ৰগ্ৰেছিভিজমৰ ওপৰত বেলেগ এটা এখন কিতাপ হ'ব পাৰে মেটাফিজিক্সৰ ওপৰত বেলেগ এটা কিতাপ হ'ব পাৰে তাৰপিছত ব্ৰাঞ্চ অফ ফিলচফি আছে ব্ৰাঞ্চেছ অফ ফিলচফিৰ পৰা মেটাফিজিক্স আৰু ইথিক্স এনেকুৱা এপিষ্টমোলজি আৰু মাল্টিপল ব্ৰাঞ্চ অফ ফিলচফি আছে আপুনি কোনটো চুজ কৰিব আপুনি কোনটো পঢ়িব আসাম টেটৰ বিটাৰ এক্সপিৰিয়েন্স আছে লাষ্ট 2021 যেতিয়া আসাম টেট হৈছিল তেতিয়া সকলোৱে গম পায় ৰিএভালুৱেশ্যন হৈছিল তেতিয়া মই পাৰ্সোনালি ক্লেইম কৰিছিলো নিউজ পেপাৰত পাৰ্টিকুলাৰলি মই ওপেন লেটাৰ লিখিছিলো এডুকেশ্যন মিনিষ্টাৰৰ লৈকে মই পাৰ্সোনালি নিউজ পেপাৰত তেওঁলোকক সকলোখিনি এতিয়াও নিউজ পেপাৰত এইটো আছে মই কোন পাৰ্টত টোটেল কুৱেশ্যন পেপাৰত কত ৰং আনসাৰ দিছিল তেওঁলোকে এই সকলোখিনি উইথ ৰেফাৰেন্স বুক মই এইটো সকলোখিনি নিউজ পেপাৰত ওপেন লেটাৰ লিখি তাৰ পিছত এইবিলাক এপ্লিকেশন আৰু লগতে ৰেফাৰেন্স বুকৰ জেৰক্স কপিজ সকলোখিনি একলগ কৰি এইবিলাক সেৱা অফিচৰ সন্মুখত জেৰক্সৰ দোকানত ৰাখা হৈছিল ইয়াৰ পৰা সকলো ক্যান্ডিডেটে অলমোস্ট ম্যাক্সিমাম ক্যান্ডিডেটে ইয়াৰ পৰা এটো জেৰক্স ৰেডিমেড জেৰক্স লৈ সাবমিট কৰিছিল তাৰ পিছত কি হল তাৰ পিছত সকলোৱে জানে ৰিএভালুৱেশ্যনত 5000 প্লাস ক্যান্ডিডেটস পাস কৰিলে কিন্তু কথাটো হল ফাইট কৰা হৈছিল তেতিয়া ফাইট কৰা হৈছিল ক্যান্ডিডেট বিলাক গৈছিল তাত সেৱা অফিচত এতিয়া আপোনালোকে গম পায় নেটৰ কমপ্লিটলি ডিটেইল সিলেবাস দিয়া হয় সিটেটৰ কমপ্লিট ডিটেইল সিলেবাস আছে কৰ পৰা কোৱেশ্চন আহিব এতিয়া এই লাষ্ট আসাম গভৰ্ণমেণ্টৰ পৰা যি নোটিফিকেশন আহিল এসিস্ট্যান্ট প্ৰফেসৰ বিলাকৰ নিউ এটা ৰুলস আহিলে আইনটো এস্টাবলিশড হোৱা নাই তাৰ আগত তেওঁলোকে ডিটেইলস কৰ পৰা কোৱেশ্চন আহিব এটো ডিটেইল সিলেবাসটো প্ৰভাইড কৰা হৈছে কিন্তু টেটকাম ৰিক্ৰুটমেন্ট টেষ্টত অনলি তেওঁলোকে এটো গেজেট পাবলিশ কৰিলে পেডাগজিত 50 মাৰ্কস বাস ওকে আৰু এতিয়ালৈকে আসাম হিষ্ট্ৰীত 50 মাৰ্কস পেডাগজি 50 মাৰ্কস ইংলিশ 30 ইংলিশ কৰ পৰা কোৱেশ্চন আহিব এটো পেছেজ আহিব না কি আহিব কেনেদৰে আহিব কোনে নাজানে তে আপোনালোকে কি কোন সিস্টেমে প্ৰিপাৰেচন লৈ আছে অল ওভাৰ টোটাল ষ্টেটত কোনে এই কথাবিলাক নকয় মই পাৰ্সোনালি মোৰ গ্ৰুপত এইটো এপ্লিকেশনটো দিছিলো মই ড্ৰাফটিং কৰি এপ্লিকেশনটো দিছিলো এইটো পঠাবলৈ হোৱাটছআপত এম ছাৰৰ সিএম ছাৰক কিন্তু বহুত এইটো সেন্ড নকৰিলে এইটো মই ওয়াৰ্নিং দি দিলো আপোনালোক সকলোক আপোনালোকে পঢ়ক ভালদৰে কষ্ট কৰক কষ্ট কৰক কিন্তু কষ্টৰ ফলটো আপোনালোকে যেতিয়া না পাব তেতিয়া আপোনালোকে ডিপ্ৰেছন হৈ যাব মই আপোনালোকে কোনো ডিমোটিভেট কৰা নাই মোৰ সকলো ভিডিও আপোনালোকে চাব কেতিয়াও ডিমোটিভেট কৰিবলৈ এটা সিঙ্গল ওয়ার্ড আজিলৈকে মই ইউজ কৰা নাই কিন্তু মই এতিয়া কিয় কৈছো এই কথাবিলাক এটো ৰিয়েলিটি হয় সকলো কথা তো সিএম ছাৰে না জানে সকলো কথা তো এডুকেশ্যন মিনিষ্টাৰ ছাৰে না জানে তেওঁলোকে অৰ্ডাৰ কৰি আছে বোৰ্ডে কাম কৰি আছে সকলো ৰেসপন্সিবিলিটি আছে মই তিনিটা কাম আজি এই ভিডিও কম আপোনালোকে কৰিবলৈ ভাল লাগিলে কৰিব আৰু না লাগিলে আপোনালোকে নকৰিব অথৰিটি সিলেবাসটো প্ৰভাইড কৰিব লাগে আপোনালোকক কেতিয়া মই এটো অনুৰোধ কৰা নাই যে মোৰ ভিডিওটো আপোনালোকে শেয়াৰ কৰক সাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আৰু মই আজি আপোনালোকক কৈছো আপুনি যি গ্ৰুপত আছে টেট কাম এই জিটিপিটি টেট ৰিলেটেড আপুনি যি গ্ৰুপ হোৱাটছআপ গ্ৰুপত আছে আপোনালোকে আজি মোৰ এই ভিডিওটো সেন্ড কৰিব আৰু সকলোক আপোনালোকে এটো পঠাই দিব যাতে সকলোৱে এটো চাই আৰু মোৰ যি প্ল্যান মই আজি যি সাজেশন আপোনালোকক দিম আৰু মই যে প্ল্যান কৰিছো এই প্ল্যানটো যাতে সকলো পাছত এই ইনফরমেশনটো যায় আৰু সকলো যাতে এটো পাৰ্টিসিপেট কৰে এক্সামৰ আগত যদি প্ৰপাৰ সিলেবাস ডিটেইল সিলেবাস আপোনালোকৰ হাতত না আহে তেতিয়াহলে আপোনালোকে কোনো এটো গ্যাৰান্টি দিব নোৱাৰে যে আপোনালোকে কিমান স্কোৰ কৰিব আৰু আপোনালোকেও এটো ক'ব নোৱাৰে কিমান স্কোৰ কৰিব কিয় আসাম গভৰ্ণমেণ্টে যি ষ্ট্ৰাকচাৰ আছে যি পেটাৰ্নে বিডিসিৰ কোৱেশ্চন আহিছে আপোনালোকে যাব আপোনালোকে গুৱাহাটী যাব কোৱেশ্চন নগাঁৱৰ পৰা আহিব আপোনালোকে নগাঁও যাব কোৱেশ্চন যোৰহাটৰ পৰা আহিব আপোনালোকে যোৰহাট যাব কোৱেশ্চন কামৰূপৰ পৰা আহিব এনেকুৱা সিস্টেম হ'ব এটা ডিটেইল এটা ব্লুপ্ৰিন্ট থাকিলে সিলেবাসৰ তেতিয়া আপোনালোকৰ লাভ হ'ব আৰু আপোনালোকে কনফিডেন্টলি ক'ব পাৰিব যে মই ইমান স্কোৰ কৰিব পাৰিম কিয় মই সকলো টপিক কমপ্লিট কৰি ললো আজি আপুনি কেনেদৰে ক'ব
যে আপুনি আইডিয়লিজমৰ সকলো টপিক কমপ্লিট কৰি ললে কিয় আইডিয়লিজমৰ ওপৰত বেলেগ এটা কিতাপ হ'ব পাৰে আপুনি আইডিয়লিজমৰ কোন পাৰ্টটো স্কিপ কৰিব আৰু কোন পাৰ্টটো আপুনি পঢ়িব যাৰ কাৰণত ডিটেইল সিলেবাস না হলে আপোনালোকে যিমান পঢ়ক আৰু আপোনালোকে যিমান ষ্টাডি কৰক আৰু এজ এ মেন্টৰ হিচাপে মই যিমান আপোনালোকক গাইড কৰো আৰু যিমান আপোনালোকক নোটছ প্ৰভাইড কৰো আৰু যিমান লেকচাৰ প্ৰভাইড কৰো আপোনালোকে সফল হ'বলৈ এইটো সাফিচিয়েন্ট নহয় কেতিয়াও নহয় মই কম তাই কি এতিয়া মোৰ হাতত কি প্ল্যান আছে ফাৰ্স্ট প্ল্যানটো কি হয় ফাৰ্স্ট প্ল্যানটো হ'ল এই ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংকটো প্ৰভাইড কৰিম এতিয়া WhatsApp গ্ৰুপটোৰ নাম হ'ব ফাইট ফৰ সিলেবাস সিম্পল ফাইট ফৰ সিলেবাস গ্ৰুপটোৰ নাম ফাইট ফৰ সিলেবাস ডেসক্ৰিপচনত লিংক প্ৰভাইড কৰা থাকিব আপোনালোকে জয়েন কৰিব প্লিজ যিজন পাৰ্টিকুলাৰলি জিটিপিজিটিৰ লগত এছ'চিয়েটেড নহয় তেওঁলোকে জয়েন নকৰিব প্লিজ কিয় এইটো ডিস্টাৰ্ব হ'ব পাৰে নাম্বাৰ 1 নাম্বাৰ 2 জয়েন হোৱাৰ পিছত নেক্সট আজি ফ্ৰাইডে সানডে এটা প্ল্যান কৰিম এই দুদিনৰ মানৰ ভিতৰত আপোনালোকে জয়েন হ'ব সানডে এটা প্ল্যান কৰিম ফাৰ্স্ট প্ল্যানটো থাকিব টুইট সেকেন্ড প্ল্যানটো থাকিব লেটাৰ অনলাইন সাবমিশন আৰু থাৰ্ড প্ল্যানটো থাকিব অফলাইন সাবমিশন এই অফলাইন ৰেসপন্সিবিলিটি মই লম আপোনালোকে জাস্ট হেল্প কৰিব মই গ্ৰুপত ডিসকাশন কৰিম কেনেদৰে অফলাইনৰ প্ৰসেসটো হ'ব বাকি একেলগত টুইট কৰিম সকলোৱে এটা টাইমত গ্ৰুপৰ এটো ফিক্সড হ'ব যে সিলেবাসটো প্ৰভাইড কৰিব লাগিব আৰু লেটাৰ এটা এপ্লিকেশন লেটাৰ লিখি এইটো WhatsAppত প্ৰভাইড কৰিম যিবিলাকক দিব লাগে এইটো সকলোৱে গ্ৰুপৰ ডিসকাশন কৰাৰ পিছত এইটো দিম এনেকুৱা এটা সিস্টেমেটিক্যালি প্ৰগ্ৰাম কৰিলে আপোনালোকে এক্সামৰ আগত সিলেবাসটো পাব আৰু সিলেবাসটো পালে এটা কম্পিটিটিভ এক্সাম কম্পিটিশন তো হবই নো ডাউট সিলেবাসটো পালে আপোনালোকে কনফিডেন্টলি এক্সাম হলত বহিব পাৰিব আৰু আপোনালোকে ক'ব পাৰিব যে সিলেবাসৰ 100% মই কমপ্লিট কৰি আহিছো মই এতিয়া কনফিডেন্ট আছো এতিয়া আপুনি সিলেবাস পেডাগজি এটা মহা সমুদ্ৰ হয় ইয়াত আপুনি কত কি কৰিব আপোনালোকে এই কাৰণত not only pedagogy but also Assam and its people also English also so all subjects are আপোনালোকে detailed syllabus to পালে আপোনালোকে জি এটা constructive way তে আপোনালোকে preparation to লব পাৰিব otherwise it will be very difficult for you আজি আৰু বেলেগ কোনো কথা নকও আপোনালোকে জয়েন কৰিব WhatsApp গ্ৰুপত শেয়াৰ কৰিব লিংকটো সকলোৰ লগত thank you everyone good night